দস্যুকো কিন্তু পৰিৱৰ্তন কৰিব পাৰে পৃথিৱীত এইটোৱে আছে পবিত্ৰতাৰ ফ্ৰিকুৱেন্সি এতিয়া আমাৰ এইটোৱে আমাৰ ভিতৰত আছে আৰু একোৱে নাই আৰু কোনো মাৰ্গ নাই পৃথিৱীত এতিয়া আৰু সেইবাবে সন্তানৰ ক্ষেত্ৰত কেতিয়াও তাৰ যি উইকনেছ দুৰ্বলতা কাৰো আগত নকব যেনেকুৱাই নহওক যদি আগতে কোনোবাই গম পাইছিল এইটো ল'ৰাটো অমুক আছে ভাল হ'ল নে ভাল 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 একদম সি বঢ়িয়া এতিয়া সি বহুত ভাল এতিয়া লাগিলে সি বেয়াই হওক কিন্তু ক'ব নালাগে দেই ক'ব নালাগে কৰিব পাৰো তোৰ নাতিনি অমুক শুনিছিলো যে কিবা এটা হৈছিল যে সেয়া সময় বেয়া চলিছিল এতিয়া বিৰাট ভাল তাৰ ভাল আচ্ছা এতিয়াতো আমি নকলো ন বেলেগক মোৰতো মনত বহুত কথা আছে কাক শুনাম এতিয়া শুনোৱাবতো কাৰোবাক লাগিব না মই মানুহজনক শুনাব নোৱাৰো চুবুৰীকো শুনাবলৈ বেহেনজে মানা কৰিলে ল'ৰা ছোৱালী গালি পাৰিবলৈ মানা কৰিছে কৰিম কি এতিয়া গতিকে কাক ক'ব লাগিব সেই পৰম জ্যোতি যাক আমি পিতা বুলি কওঁ ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মা যাক আমি মৰমত দেউতা বুলি কওঁ সেই দেউতাক আপুনি সকলো শুনোৱাই দিব লাগিব নহলে আপোনাৰ ভিতৰত জমা হ'ব নহয় আৰু যেতিয়া মাতৃৰ ভিতৰত জমা হয় এদিন বৰ বেয়াকে ব্লাষ্ট হয় হয়নে এনেকৈ ব্লাষ্ট হ'ব কি হ'ব বাৰু ব্লাষ্ট হ'লে বহুত ক্ষতি হ'ব বাপৰে মানে এই 7 দিন শান্ত হৈ আছিলো 8 দিনত ব্লাষ্ট হৈ গলো শেষ 7 দিনৰ শান্তি শেষ ঘৰখনত হয়নে গতিকে মই এটা উপায় দিওঁ কপি আৰু কলম আৰু এখন বহি ল'ব সদায় প্ৰত্যেকে ল'ব আমি ঈশ্বৰলে প্ৰেমৰ চিঠি লিখিম দেই যে কাৰোবাকতো ক'ব লাগিব আৰু কাৰোবাক ক'লেই নহয় তেওঁতো আমাক ৰেছপণ্ডো দিব লাগিব আমাৰ কথা শুনিবও লাগিব আচ্ছা মই বাৰু মানুহজনক ক'লো সেই আধা শুনিব আধা নুশুনিব গুৰুত্বই নিদিব কিমাননো কৈ থাকো আৰু তহঁতৰ কথাকে আৰু কিমাননো শুনিম আৰু তহঁতৰ মাৰ পুতেৰৰ কথাকে আৰু এনেকে তই গুচি যাব গতিকে এখন কপি আৰু এখন কলম ল'ব লৈ পেলাই আপুনি নিজৰ মনত থকা প্ৰতিটো কথা প্ৰথমতে সদায় এড্ৰেছ কৰিব মৰমৰ পিতা দেউতা বুলি কোৱাৰ লগে লগে কেনেকুৱা লাগি যায় হৃদয়খন আমাৰ সকলোতকৈ আপোন কোন দেউতা মা নহয় জানো দেউতা বুলি যদি লিখো সেই দেউতাই লগে লগে আমাৰ ফ্ৰিকুৱেন্সি কেটচ কৰি ল'ব মোক মাতিছে ঈশ্বৰ নিৰাকাৰ কিন্তু ঈশ্বৰ নোহোৱা নহয় ঈশ্বৰৰ আকাৰহে নাই তেওঁ চব শুনি আছে চাই আছে তেওঁৰ সকলো আছে তেওঁ সুপ্ৰিম তেওঁ অলমাইটি তেওঁতকৈ ওপৰত একো নাই আমি তেওঁৰ সন্তান গতিকে ভগৱানে যেতিয়া শুনি আছে আমি কথাখিনি কৈ আছো মৰমৰ বাবা মৰমৰ পিতা যে মোৰ এইখিনি সমস্যা তাৰপিছত কিন্তু সদায় পিতাই উত্তৰাধিকাৰী সূত্ৰে পিতা তুমি মোক উত্তৰাধিকাৰী সূত্ৰে যি যি শক্তি দিছিলা যি গুণ দিছিলা মোক যি কোৱালিটি দিছিলা মই সদায় সেইখিনি স্মৰণত ৰাখো সেইখিনি কি মই শক্তি স্বৰূপ মই জ্ঞান স্বৰূপ মই প্ৰেম স্বৰূপ মই শান্ত স্বৰূপ আনন্দ সুখ স্বৰূপ দিব্য স্বৰূপ আৰু পবিত্ৰতা স্বৰূপ সদায় ক'ব যিমান ক'ব ঈশ্বৰে সিমান মাৰ্কছ বহাই বহাই গৈ থাকিব তাৰ মানে দেউতাকে দিয়া মানে সম্পত্তি ইহঁতে মানে ফলো কৰিছে তাক আপোনাৰ পিতাই 1000 কদম সহায় কৰিব 1000 কদম সহায় কৰিব আপোনাক যি প্ৰব্লেম আছে খুলি পেলাই কৈ দিব যে দেউতা মোৰ এইটো সমস্যা সেইটো সমস্যা সেইটো সমস্যা কিন্তু মানুহৰ ওচৰত ক'ব নালাগে যিমান মানুহৰ ওচৰত কম সিমানে নেগেটিভ ভাইব্ৰেচন আহি থাকিব তাৰ মানে উদাহৰণস্বৰূপে আপুনি বাৰু কোনোবা এগৰাকীক ক'লেই তেওঁ কথাটো আকৌ বনাব ন বনাই আন এগৰাকীক ক'ব তাৰ পৰা এটা ভাইব্ৰেচন আহিল তেওঁ তাক কওঁতে কেতিয়াবা কথাৰ গুটি আচল কথাটো কিবা বেলেগ হৈ যায় ন এই নিউজ বিলাকত আমি আচল কথাটোৰ মানে কিবা কথাটোতো এইটোহে আছিল কি হ'লগৈ বাৰু আমি এনেকে কওঁ নে যে কথা আছিল গতিকে কেতিয়াও নকব যিমানেই আপোনাৰ বেষ্ট ফ্ৰেণ্ড নহওক কিয় যিমানে আপোনাৰ অন্তৰংগ নিজৰ মা জনীয়েই নহওক কিয় নকব গতিকে এইখিনি যদি আমি আৰম্ভ কৰো ঘৰখনত ধুনীয়াকে তাৰপিছতে খাদ্য বনাওঁতে খুব ইম্পৰ্টেণ্ট দেই খাদ্য বনাওঁতে সদায় খাদ্য বনাওঁতে সেই ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম জ্যোতিক আহ্বান কৰিব লাগে বাবা আহা মই তোমাৰ কাৰণে খাদ্য বনাইছো এয়া আমাৰ ভাত চাহ মাছ নহয় এয়া হৈছে তোমাৰ লগত তোমাৰ কাৰণে বনাই থকা ভোগ যিয়ে বনাই আছে তেওঁক আপুনি আহ্বান কৰক
যে তোমাৰ কাৰণে ভোগ বনাইছো, তুমি স্বীকাৰ কৰা। আৰু এই ভোগ খোৱাৰ পিছত মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা নিৰোগী হব, সুখ শান্তিৰে ভৰপূৰ হব, প্ৰেম স্বৰূপ হব, মোৰ পৰিয়ালত মধুৰতাই বিৰাজ কৰিব, মোৰ পৰিয়ালত একত্ৰতা থাকিব, প্ৰতিটো আত্মা আজ্ঞাকাৰী বুদ্ধিমান হব, মোৰ ঘৰখনত শান্তি কুণ্ডলৈ ৰূপান্তৰ হব, মোৰ ঘৰখন স্বৰ্গলৈ ৰূপান্তৰ হব। যিখন ঘৰত শান্ত আত্মা থাকে সেইখনেতো স্বৰ্গ, সেইখনেই স্বৰ্গ। কিন্তু শান্তি অকল ব্যক্তিত্বত নহয়, আভ্যন্তৰীণ শান্তি, মন বুদ্ধি শান্তি, হয়নে? মন বুদ্ধি স্থিৰ, ধৈৰ্যশীল, একাগ্ৰতা। গতিকে এনেকে আপুনি খাদ্য বনাওক। মই আকৌ তাতে নিজৰ গুণ কোৱালিটিখিনি সোমোৱাই দিব। ভাত লৰাই থাকিব, চব্জি লৰাই থাকিব। মই শান্ত স্বৰূপ, মই আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ কল্যাণকাৰী, মই শক্তি স্বৰূপা, জ্ঞান স্বৰূপা, মই সফলতা মূৰত, মই সন্তুষ্টতা মূৰত, মই নিৰোগী, মই মানসিকভাৱে ফিট এণ্ড ফাইন, মই সৌভাগ্যশালী, মই পৰম ভাগ্যশালী। যিমান দিব আছে চব হাততে মিলাই দিয়ক। 21 দিন এনেকে খাই চাওকচোন সকলোৱে, মিৰেকল হব বুলি কৈছো। আপোনালোকৰ জীৱনত মিৰেকল হৈ যাব। কব বাপৰে ইমান টেনচনত আছিলো, ক'ৰ পৰা গায়ব হৈ গ'ল এইবিলাক বস্তু, এনেকুৱা লাগিব। বহু মাতাই মোলৈ লিখে, বহু মাতাই ফোনত কয় যে আমাৰ সব প্ৰব্লেম নোহোৱা হৈ গ'ল, ইমান ভাল হৈছে এতিয়া আমাৰ, এনেকুৱা এনেকুৱা ধৰণৰ বহুত কয় আৰু শুনি ভাল লাগে। তাৰমানে তেওঁ ভালকে কৰিব পাৰিছে, নহয় জানো? গতিকে আপোনালোকে এইখিনি কৰক, ভোগ ৰান্ধক, আৰু পৰাপক্ষত যেতিয়া ভাত বনাই ফোনত কথা নাপাতিব। ফোনত বহুত নেগেটিভ ভাইবছ আহে। কাৰণ এটাটো হৈ গৈছে, ফোনটোত এখন ছচিয়েল মিডিয়াৰ বজাৰখন চলিয়ে থাকে। আজি ছচিয়েল মিডিয়াৰ বজাৰখন বৰ ভাল নহয়, নেগেটিভিটিৰে ভৰি পৰিছে। চাব নোৱাৰি, নহয় জানো? আজি মনুষ্যৰ যিটো চূড়ান্ত অপকৰ্মই হওক, কিবাই হওক, ভৰি পৰিছে। সেইখন চোৱা আচলতে আমাৰ দৰকাৰেই নাই। আমাৰ কাম কি? আমাৰ কাম হৈছে তেওঁলোকক ৰক্ষা কৰিব লাগে। যি চলি আছে ইমানতে আমি ইতি পেলাব লাগে। গতিকে আমি শান্তিৰ ভাইব্ৰেশ্যন দিব লাগে। সকলো শান্ত হৈ যাওক, সকলো ঠিক হৈ যাওক, সকলো ভাল হবলৈ আৰম্ভ কৰিছে, সকলো ঠিক হবলৈ আৰম্ভ কৰিছে, শান্তি বিৰাজ কৰিছে। যেতিয়া মোৰ মনত শান্তি থাকিব, মোৰ পৰা মোৰ পৰিয়াললৈ যাব, মোৰ সন্তানৰ পৰা মোৰ চুবুৰীলৈ যাব, চুবুৰীৰ পৰা সমাজলৈ যাব, সমাজৰ পৰা গোটেই বিশ্বব্যাপী বিয়পি পৰিব। যিটো পৰমাত্মাই কয় স্বপৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন। গতিকে এনেকৰে আৰম্ভ কৰক। তাৰপিছতে ৰাতি শোৱাৰ আগত সদায় অকমান সময় বহিব, অকলশৰে ধ্যানত বহক। আল্লাহ, গড, ভগৱান, পৰমাত্মা, যাক যেনেকে মনত পেলাব আছে পৰিব, আৰামত বহক। বহি সদায় দিনটোত যদি কৰবাত অকমান চেক কৰিব, ভিতৰলৈ যাব যে আজি মই দিনটো ক'ত ক'ত গৈছিলো, অমুকত গৈছিলো, ঠিকে আছে, আচ্ছা এইটো কথাই মোক দিগদাৰ লগাই আছিলে, সেই কথাটো টানি আনিব। সকলো দিনটোত কিবা এটা কথাই দিগদাৰ লগাই থাকে, টানি আনিব যে বাবা মই তোমাক, মোৰ এই প্ৰব্লেমটো, এই কথাটোৱে মোক বৰ দিগদাৰ লগাই আছে, বাবা মই তোমাক স্বাহা, মানে মই তোমাক ত্যাগ কৰি দিছো, তুমি লৈ লোৱা মোৰ এই চিন্তনটো, মই আৰু ইয়াৰ ওপৰত দ্বিতীয়টো চিন্তন মই আৰু নানো, মই তোমাক মোৰ সমস্ত চিন্তা ভাৱনা যি মোৰ মনত চলি আছে বাবা মই তোমাক সমৰ্পণ কৰিছো। তাৰপিছতে নিজকে আকৌ সেইখিনি আকৌ মই শক্তি স্বৰূপা, জ্ঞান স্বৰূপা, শান্তি, আনন্দ, সুখ, দিব্য পবিত্ৰতা স্বৰূপ, এইখিনি কথা কৈ পেলাই আকৌ শান্ত হৈ তাৰ পিছতহে শুবলৈ যাব। এইখিনি যদি আপোনালোকে দৈনন্দিন জীৱনত কৰে, জীৱনটো আপুনি কৰি চাওকচোন, এক্সপেৰিমেণ্ট কৰি চাওকচোন। হেৰ 5 টকাৰ কলম এটা কিনিবলৈ গ'লে 10 বাৰ মান লিখি চাওঁ, লিখে নে নিলিখে। তাৰমানে 5 টকাটো খৰচ কৰোতেও ইমান চেঞ্চিটিভলি লিখি চাওঁ। ইমান ফ্ৰীকে যদি আমি এটা উপায় দি আছো, আমি কিয় ইমপ্লিমেণ্ট কৰি নাচাওঁ, জীৱনত কিয় ধাৰণ কৰি নাচাওঁ বাৰু। গতিকে আপোনালোকে এটা এটা কেছ হিচাপে লৈ লওক যে মোৰ ঘৰত কোনোবা এটা কেছ আছে, ধৰক যিটো আপোনাৰ, যাৰ পৰা আপোনাৰ বিশ্বাস পাই আছে, আপুনি তাক লৈ লওক। তাক লৈ পেলাই আপুনি তাৰ ওপৰত এক্সপেৰিমেণ্টটো আৰম্ভ কৰক। যোন বেছি বেয়া তাক বেছি আশীৰ্বাদ, সদায় মনত ৰাখিব দেই, সদায় আশীৰ্বাদ। তুমি শান্ত, তুমি সুখী, তুমি বহুত ভাল, তুমি সৌভাগ্যশালী, কাৰণ সেই আত্মা নিজৰ সংস্কাৰ লৈ আহিছে। কব নোৱাৰো সেই আত্মাই কাইলৈ তাৰ কি গতি হয়, তাক বচোৱাৰ দায়িত্ব মোৰ, হয়নে? সকলোকে বচোৱা আমাৰ দায়িত্ব। পৰমাত্মাই এটাই কাম দিছে যে তোমালোকে উদ্ধাৰ মূৰত হোৱা। উদ্ধাৰ মূৰত মানে কি? চবকে উদ্ধাৰ কৰা, উদ্ধাৰ কৰা। এই সংসাৰত যি আজি জ্বালা যন্ত্ৰৰ মানুহ আছে সকলোকে উদ্ধাৰ কৰা তুমি। সেইবাবে আমি সকলোকে উদ্ধাৰ কৰিব লাগে। এতিয়া উদ্ধাৰ আপুনি ফিজিকেলি কৰিব নালাগে,
বানপানীত মানুহে ককবকাই আছে, উঠিছে, কোনোবাই গৈ পেলাই কিবা দিছে, বহুত ভাল, দান কৰিছে, পুণ্য কৰিছে, খুব ভাল কথা। কিন্তু ঘৰত বহিও আমি উদ্ধাৰ কৰিব পাৰো, ঘৰত বহি আমি উদ্ধাৰ কৰিব পাৰো। এইটোতো আপুনি দৌৰ মাৰি যাব নোৱাৰে। এতিয়া উদাহৰণস্বৰূপে সমাজত যিটো পৰিৱেশ পৰিস্থিতি চলি আছে, ইমান হুলস্থুল, হাই কাজিয়া, কৰবাত কিবা, তাত আমি যাব পাৰিম জানো? কিন্তু আমি ইয়াত থাকিয়ে আশীৰ্বাদ দিব পাৰো। আশীৰ্বাদ দিলে কিন্তু লাহে 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 হৈ যাব। সেই কামটো আমি কিন্তু কৰিব পাৰো যদি আমি সমাজকে আমি শান্তি ভাইব্ৰেশ্যন দিওঁ। নিজৰ ঘৰখনটো সৰু কথা, সেইকাৰণে নিজৰ ঘৰখনক তীৰ্থস্থানলৈ ৰূপান্তৰ কৰক, যাতে ঘৰখনত সোমাই এনেকুৱা লাগে যে কোনোবা তীৰ্থস্থান, মন্দিৰ, মছজিদ, গুৰুদ্বাৰা, নামঘৰত সোমাই আহিছো, এই ভাৱ যেন মানুহৰ হয়, তেনেকুৱাকে বনাই পেলাওক। যিখন ঘৰত অনবৰতে ঈশ্বৰীয় চৰ্চা হব, যিখন ঘৰত অনবৰতে শান্তিৰ ভাইব্ৰেশ্যন থাকিব, স্বয়ং ঈশ্বৰ আল্লাহ গড পৰমাত্মাক আমি যিহেতু আহ্বান কৰিম, ৰাতিপুৱা তেওঁ উত্তৰাধিকাৰী সূত্ৰে দি পঠোৱা যেতিয়া গুণ পোৱাল যেতিয়া আমি ইমাৰ্জ কৰিম, সেইখন ঘৰত যেতিয়া আনে ভৰি দিব, অনুভৱ কৰিব কি আছে আপোনাৰ ঘৰত। কাৰণ মই যেতিয়া 2:30 বজাত উঠি পেলাই তপস্যা কৰিছিলো, তেতিয়া মোৰ ঘৰলৈ যেতিয়া ইণ্টাৰভিউ লবলৈ যায়, ইণ্টাৰভিউ ল'ব যোৱা প্ৰত্যেকগৰাকী সাংবাদিকে মানে সোমাই কয় যে বাইদেউ আপোনাৰ ঘৰত কি আছে বাৰু, কিবা সোমাই ইমান এটা বেলেগ কিবা পাতল লাগে, হালকা লাগে, কি আছে। আৰু সেই ভাইব্ৰেশ্যনৰ দ্বাৰাই বহুতে কোৰ্চ কৰিছে, মেডিটেশ্যন কৰিছে, বহুতে মেডিটেশ্যন কৰিছে। মোক ইণ্টাৰভিউ লোৱা প্ৰায় 90% কোৰ্চ কৰিছে, ইণ্টাৰভিউ লৈ আহে আৰু কোৰ্চ কৰে। আল্টিমেটলি আমি দিব পাৰিব লাগিব। সেই ভাইব্ৰেশ্যনটো আমি ঘৰতে বনাও, সমাজত নোৱাৰো ঠিক আছে, চুবুৰীত নোৱাৰো ঠিক আছে, ঘৰখনতো বনাব পাৰো। আৰু মোৰ ঘৰত কোনে প্ৰতিপালন হৈ আছে? এই বিশ্বগুৰু, ভাৰত বিশ্বগুৰু হব, তাৰ নেতৃত্ব কোনে লব? আপোনাৰ মোৰ সন্তানে লব লাগিব। আমি সেই নায়কক ৰেডি কৰি আছো এইখন ঘৰত। গতিকে সেই সন্তানৰ প্ৰতিপালন কেনেকুৱা ঈশ্বৰীয় আৰু ভগৱানমুখী হব লাগিব, কেনেকুৱা হব লাগিব তাৰ পালনা। সেইবাবে আমি ফোকাছ কৰিবলৈ সময় আহিল যে আমি স্ব-পৰিৱৰ্তন হৈ যাওঁ। স্ব-পৰিৱৰ্তনৰ দ্বাৰাই একোৱে কষ্ট কৰিব নালাগে, আপোনাৰ দুখো দিশে সকলো ফালে সকলো সলনি হবলৈ আৰম্ভ হৈ যাব। আৰু এদিন এনেকুৱা লাগিব, বাহ, আমি মানে কিবা আমাৰ জীৱনটো সাৰ্থক হৈছে, নহলেনো কিমান অশান্তি, অসূয়া, জ্বালা, যন্ত্ৰণা, কাজিয়া, পেচাল, হাই উৰুমিত মানুহে জীৱন কটাব কওকচোন? কিমান জীৱন কটায়? মানুহে ভাল পায় জানো? আজি আপুনি প্ৰত্যেকগৰাকীক সোধকচোন, কি লাগে? কব শান্তি লাগে। কিন্তু কৰ্মটো আমি কি কৰি আছো? আমি কৰ্ম কি কৰি আছো? আমাক শান্তি লাগে, কিন্তু কৰ্ম কি কৰিছো? শান্তিৰ প্ৰতিষ্ঠাৰ কাৰণে সন্মিলন পাতিছো, তাৰ পৰা শান্তিৰ ভাইব্ৰেশ্যন জানো আহিছেনে? মই ভাবো 2% অহা নাই। শান্তিৰ সন্মিলনে শান্তি সৃষ্টি কৰিব নোৱাৰে। আমি একোজনে নিজৰ আভ্যন্তৰীণ জগতখনত যেতিয়া শান্তি ভৰপূৰ কৰি ল'ম, মই শান্ত স্বৰূপ, শান্ত স্বৰূপ, শান্ত স্বৰূপ। সেইকাৰণে দিনটোত পৰাপক্ষত আপোনালোকে আওৰাব কথাবিলাক। আজি যদি খুব খং উঠে, ইমিডিয়েটলি কব, মই শান্ত স্বৰূপ, মই শান্ত স্বৰূপ, মই শান্ত স্বৰূপ। আৰু এটা কথা সদায় মনে মনে কব, ওম শান্তি। ওম শান্তি মানে মই শান্ত স্বৰূপ, আই এম পিচফুল, আহম আত্মা শান্ত স্বৰূপম। ইয়াৰ অৰ্থ একদম চিম্পলি, কোনো ধৰ্মীয় মাৰ্গ নহয়। আমাৰ ব্ৰহ্মকুমাৰীৰ কোনো ধৰ্মীয় মাৰ্গ নহয়, হয়নে নহয়? আমি কোনো ধৰ্মৰ লগত আমাৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই, আমি মানৱ ধৰ্ম প্ৰতিষ্ঠা কৰি আছো। সেইবাবে আমাক ধৰিব নোৱাৰে আমি কোন ধৰ্ম, কোন কি আমাক কোনো ধৰিব নোৱাৰে। আমি হৈছো পৰমাত্মাৰ ফৰিস্তা, আমি গডলেণ্ডৰ আমি এম্বেচি বুলি কওঁ নিজক। আমি ভগৱানৰ লেণ্ডৰ পৰা আমি ইয়াতে কেৱল মানৱ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছো। জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো মানৱ, সকলোৱে খৰি এৰিব, সকলোৱে এটিয়ে উৰিব, আল্টিমেটলি একেই জেগাত যাব, একেই জেগাত ৰিপৰ্টিং কৰিব, তাৰ পৰা আকৌ ঘূৰি ঘূৰি কাৰ্মিক একাউণ্ট সূত্ৰে নিজৰ নিজৰ পৰিয়াল বাছনি কৰি আকৌ জন্ম লব। এই কাপোৰ এখনৰ নাম শাৰী, এইযোৰৰ নাম মেখেলা চাদৰ। ধৰ্ম এটা ব্ৰেণ্ড, কেৱল ধৰ্ম এটা ব্ৰেণ্ডহে। মই হিন্দু, অমুক মুছলমান, তমুক কিবা, এটা ব্ৰেণ্ড হয়। এই ব্ৰেণ্ডৰ ভেলু কিমান দিন? খুব বেছি 60 বছৰ, খুব বেছি 70 বছৰ। মৰিলো, ব্ৰেণ্ডটো শেষ, আকৌ উৰিলো। গতিকে আমি ব্ৰেণ্ডত যাব নালাগে, আমি মনুষ্য কেতিয়াও ব্ৰেণ্ডত যাব নালাগে। কাপোৰযোৰ ঠিক ঠাক হলেই হ'ল, হয় নে? ব্ৰেণ্ড নালাগে। সেই কাপোৰযোৰত থাকিব লাগিব দয়া, মমতা, কৰোণা, শান্তি, জ্ঞান, প্ৰেম, আনন্দ, সুখ, দিব্যতা, পবিত্ৰতা, সন্তুষ্টতা, সফলতা, সৌভাগ্যশালী। সেইবিলাক আমাৰ আচলতে অৰ্নামেণ্ট লাগি থাকিব লাগিব, হয়নে?
গতিকে এনেকে আমি ভাবিব লাগিব আমাৰ ভাৱনা বহুত বিশাল কৰিব লাগিব আমি যদি ভাৱনা বিশাল কৰি লওঁ আমাৰ দ্বাৰা সৃষ্টি পৰিৱৰ্তন হ'ব কাৰণ আমি কাক স্মৰণ কৰি আছো আমি কাক ৰিপ্ৰেজেণ্ট কৰি আছো স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱানক আমি ৰিপ্ৰেজেণ্ট কৰি আছো সিধাকে ৰিপ্ৰেজেণ্ট কৰি আছো হয়নে গতিকে এনেকে কৰক ঘৰত সন্তানক প্ৰতিপাল কৰোঁতে এলাৰ্ট থাকিব খং উঠিছে ওম শান্তি মই শান্ত স্বৰূপ মই শান্ত স্বৰূপ মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ স্বধৰ্ম তাৰ পিছত ল'ৰাটোৰ লগত কথা পাতক কিবা কথা মন বেয়া লাগিছে মই সুখী আত্মা মই হেপী আই এম হেপী সোল আই এম হেপী সোল আই এম হেপী সোল মা আনন্দ স্বৰূপ মই সুখী স্বৰূপ মই সুখ স্বৰূপ সুখ এনেকে কিবা কথাত আপোনাৰ ডাউন লাগিছে আজি মনটো কিবা কথাত আপোনাৰ ডিপ্ৰেশ্যন হয় কিবা সৰু কথাত এবচেণ্ট হৈ আছে কেতিয়াবা হয় না মনটো এবচেণ্ট থাকে আমাৰ মনটো নবহে কৰবাত কোনোবাই কিবা এষাৰ কৈছিল আহি থাকে বহিব সেই আত্মাটোক সেই মানুহগৰাকীক সেই মানুহজনক আপুনি সন্মুখলৈ ইমাৰ্জ কৰিব মুখমণ্ডল মই তোমাক সমাধান কৰি দিছো তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ গতিকে এতিয়া আমি এতিয়া এটা কাম কৰিম যাৰ যাৰ পৰিয়ালত তেনেকুৱা ধৰণৰ সমস্যা আছে ব্যক্তিগত মানুহৰ পৰা সমস্যা আছে আজি সকলোকে আমি মাতি নিয়ালে কল্পনা শক্তি আমি আজি ইয়াতে বহি ক্ষমা কৰিম দেই ক্ষমা আজি কৰি চাওকচোন কিমান হালকা লাগিব মই অকমান পানী খাই লৈছো